মঙলদৈত সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন। দৰঙৰ মঙলদৈত সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদে গঠন কৰিলে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি। গঠন কৰা হয় মঙলদৈ সদৰ সমিতি আৰু চপাই মঙলদৈ গাঁও আঞ্চলিক সমিতি। মঙলদৈ শ্বহীদ মুজামিল হক প্ৰকল্পত অনুষ্ঠিত হোৱা এই বিশেষ সভাত সভাপতিত্ব কৰে দৰং গৰিয়ামৰীয়া সভাপতি বাবুল মকছেদ আহমেদে। সভাত উপস্থিত থাকে পৰিষদৰ মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞা, প্ৰাক্তন জিলা সভাপতি আনোৱাৰ হুছেইন, ফজলুল হক, উপসভাপতি মিছবাহুল হক, মইনুল হক শইকীয়া, ছফিকুল ইছলাম, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদকে ধৰি বহু বিশিষ্ট ব্যক্তি আৰু শতাধিক লোক। সভাত বিশিষ্ট সাংবাদিক ৰফিক আহমেদক সভাপতি আৰু ৰিহান মজিদক সম্পাদক হিচাপে লৈ মঙলদৈ সদৰ সমিতি গঠন কৰা হয়। ইফালে চপাই মঙলদৈ গাঁও আঞ্চলিক সমিতিৰ সভাপতি হিচাপে জয়নাল আবেদিন আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ইফতিকাৰ হুছেইন কিবৰিয়া অৰ্থাৎ বাবামণি। সভাত বক্তাসকলে কয় যে আগন্তুক দিনত জনগোষ্ঠীৰ বিভিন্ন সমস্যা, অভাৱ, অভিযোগ আৰু অধিকাৰৰ বিষয়সমূহক অগ্ৰাধিকাৰ দি সংগঠনটোৱে অধিক সক্ৰিয়ভাৱে কাম আগবঢ়াব। এই লক্ষ্যৰে জিলা সমিতিয়ে নতুনকৈ গঠিত দুয়োখন সমিতিক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ কাৰণে এটা শুভ দিন। আমাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয় শ্বহীদ মুজামিল হক ভৱন প্ৰাংগণত আজি এখন বৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ইয়াত আমি মঙলদৈ সদৰ আঞ্চলিক সমিতিখন আৰু চপাই মঙলদৈ গাঁও আঞ্চলিক সমিতিখনৰ পুনৰ গঠন কৰোঁ। খুব সুন্দৰ পৰিৱেশত প্ৰায় শতাধিক লোক আজি ইয়াত উপস্থিত হৈছে। আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল, সদৰ আঞ্চলিকৰ বিভিন্ন ৱাৰ্ডৰ লোকসকল আহিছে আৰু মঙলদৈ গাঁৱৰ এলেকাৰ লোকসকল আহিছে। আমি আজি আমাৰ আগন্তুক ঈদ জোহাৰ কাৰণে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কোৰবানী যাতে চৰকাৰী নীতি নিয়ম আৰু SOP আৰু আইন অনুযায়ী সকলোৱে সম্পন্ন কৰে তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। তাৰোপৰি আজি আমাৰ সদৰ আঞ্চলিকখনৰ সভাপতি হিচাপে মনোনীত হৈছে আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, এজন ধাৰাবাহিক ভাষ্যকাৰ, সাংস্কৃতিক কৰ্মী, সাংবাদিক ৰফিক আহমেদ ডাঙৰীয়া আৰু সম্পাদক নিৰ্বাচিত হৈছে ৰিহান মজিদ ডাঙৰীয়া। তেওঁ মুন বুলি জনপ্ৰিয় আৰু তেওঁলোকৰ সতীৰ্থবৃন্দ বিভিন্ন পদত ইয়াত মনোনীত হৈছে। লগে লগে এগৰাকী অসম চৰকাৰৰ অৱসৰী কানানগো প্ৰাক্তন এগৰাকী কীৰ্তিমন্ত মণ্ডল সমাজ সেৱক জয়নাল আবেদিন ডাঙৰীয়া, তেখেত বিপুল নামেৰে জনপ্ৰিয়, তেওঁ চপাই মঙলদৈ গাঁও আঞ্চলিক সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু এগৰাকী উদ্যমী যুৱক ইফতিকাৰ কিবৰিয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে। এইসকল যোগ্য ব্যক্তি, আমাৰ নতুন তেজৰ ব্যক্তি, আমাৰ পৰিষদক শক্তিমন্ত কৰিব, শক্তিশালী কৰিব। তেওঁলোকে গৰিয়া জনগোষ্ঠীৰ কাৰণে, বিভিন্ন মৰীয়া জনগোষ্ঠীৰ কাৰণে তেওঁলোকে সদিচ্ছাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংগতিৰ প্ৰতিষ্ঠাৰে আমাৰ সামগ্ৰিকভাৱে অসমৰ অৰ্থনীতি, অসমৰ সমাজ নীতি, সংস্কৃতি, ভাষা, সাহিত্য সকলো দিশতে সৰ্বাংগীন উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিব। বিশেষকৈ আমাৰ জনগোষ্ঠীৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাকৰ তেওঁলোক সৰব হ'ব আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণত তেওঁলোকে সহযোগ কৰিব। দুয়োখন সমিতিলৈ আমাৰ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু দৰং জিলা সমিতিৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ, শুভকামনা জনাইছোঁ। ধন্যবাদ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সদৰৰ আজি মোক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে। সঁচাকৈ মই খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ বাবে মই শ্বহীৰ দাক লগতে বাবুল মকছেদক বহুত ধন্যবাদ লগতে বিষয়ববীয়াসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যিহেতু আজিৰ পৰা মোক দায়িত্ব অৰ্পণ কৰিছে, দায়িত্ব যেতিয়া দিছে, দায়িত্বটো যাতে মই ভালকৈ পালন কৰিব পাৰোঁ অনাগত দিনত যাতে, আৰু সকলোৰে সহায় সহযোগ মই বিচাৰিছোঁ। সকলোৱে যাতে মোক সহায় সহযোগ কৰে, তেতিয়াহে মই আগবাঢ়িব পাৰিম বা আমি আগবাঢ়ি যাব পাৰিম। আৰু মই আশা ৰাখিছোঁ যে আমি খুব ভালকৈ কাম কৰিম, যাতে আমি দৰং গৰিয়ামৰীয়া জাতীয় পৰিষদে আমি এটা আমাৰ আমি যাতে খুব নাম কৰিব পাৰোঁ, আমি যাতে ভাল কাম লৈ আগবাঢ়ি যাব পাৰোঁ, ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।